কেইদিনমান আগতে আমাৰ ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টত ৰাতি প্ৰায় 2:30-3টা মান বজাত এটা পৰিয়াল আহিছিলে মাক বাপেক খুচকাৰি আহিছে আৰু মাজতে আছে ছোৱালীজনী প্ৰায় 13-14 বছৰ মান হ'ব ছোৱালীজনীৰ হাতত এটা আইপ্যাড টাইপৰ এই ট্যাবলেট থাকে যে মোবাইলৰ নিচিনা ট্যাবলেট আহিলে আমাক সুধিলে যে শিশু বিভাগৰ ডক্টৰ আছে নেকি আমি ক'লো যে শিশু বিভাগৰ ডক্টৰ কিয় লাগে কৈছে আমাৰ বেমাৰ কৈছে বেমাৰটো লগা নাই খুচকাৰি আহিছে তেনেকৈ কৈছে মই দেখুৱাই আছো এই বুলি কৈ শিশুটোৰ হাতৰ পৰা দেউতাকে যি মুহূৰ্ততে সেই ট্যাবলেটটো গুছাই দিলে সেই ছোৱালীগৰাকী ইমান সৰু ছোৱালীজনীয়ে বাপেকক চৰ মাৰি দিছে আৰু মাককো মাৰিব আৰম্ভ কৰিছে আৰু মানে অদ্ভুত ধৰণৰ ব্যৱহাৰ কৰিব আৰম্ভ কৰিছে এইবোৰ কিয় হৈছে যিসকল মাক বাপেকে মোবাইলটো শিশুটোৰ হাতত দি ভাবি লৈছে যে মই কাৰণে ফ্ৰী হৈছো এতিয়া মোৰ টেনচন নাই বিশ্বাস কৰক আপুনি হয়তোবা আজিৰ কাৰণে ফ্ৰী হৈছে কিন্তু ভৱিষ্যতৰ কাৰণে হয়তোবা আপুনি এটা ৰোগীয়া শিশু নিৰ্মাণ কৰি আছে হেহে সাধাৰণ হওক বৰ্তমান সময়ত এই বেমাৰটোৱে বাৰুকৈ শিপাব আৰম্ভ কৰিছে হয়তোবা 10 বছৰ পিছত 15 বছৰ পাছত ঘৰে ঘৰে ডায়াবেটিছৰ নিচিনা এই বেমাৰটো সকলোৰে চকুত পৰিব আজি হয়তোবা মোৰ কথাখিনি আপোনাৰ অযুক্তিকৰ যেন লাগিব পাৰে কিন্তু আপুনি মনত ৰাখক এইটো হ'বলৈ গৈ আছে বহুতো ঘৰ ইতিমধ্যে ভুক্তভোগী হৈছে এই ভুক্তভোগী হোৱা সত্ত্বেও ক'বলৈ ভাল নাপাই দিয়কচোন নিজৰ শিশু কথা ক'লো কাৰ বেয়া লাগে কিন্তু আচলতে সেই শিশুসকল জগৰীয়া নহয় জগৰীয়া হৈছো আমি গাৰ্জিয়ানসকল